যাৰ প্ৰতি ভয় আছিল তাতে হাত দিলে মিয়া যুৱকে হিন্দু ধৰ্মাৱলম্বীৰ পূজাত হাত দিলে মিয়াই মনসা পূজাৰ নামত ধন সংগ্ৰহত নামিল মিয়া যুৱক এড্ৰেছটো কৈ দে এবাৰ হাতটো নমা দাদা মোক কথা দুনক সব দেখা প্ৰবঞ্চনাৰে ধন তুলি এবাৰ ৰাইজৰ ৰুখত পৰিল মিয়া যুৱক আগ্ৰাসনৰ চূড়ান্ত সীমাত প্ৰৱেশ কৰিলে এবাৰ সন্দেহযুক্ত নাগৰিক অসমীয়াৰ মাটি ভেটি দখল কৰি এবাৰ হিন্দুৰ পূজাক প্ৰবঞ্চনাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে মিয়া যুৱকে ঘটনা গোলাঘাটৰ বৰপথাৰ ৰাইজে কৰায়ত্ব কৰা এই যুৱকজনৰ নাম হৈছে ৰহিম আলী এইজন ৰহিম আলীয়ে এবাৰ নিজকে হিন্দু যুৱকৰ পৰিচয় দি মনসা পূজাৰ নামত ধন সংগ্ৰহত নামিল হিন্দু অধ্যুষিত অঞ্চলত খবৰ অনুসৰি বৰপথাৰ নগৰৰ ৭ নং ৱাৰ্ডত ঘৰে ঘৰে গৈ পূজাৰ নামত ধন সংগ্ৰহ কৰি আছিল যুৱকজনে পাছে একাংশ ৰাইজৰ সন্দেহ উপজাত যুৱকজনৰ পৰিচয় সোধোতে ওলাই পৰে জুলুঙাৰ মেকুৰী অৱশেষত স্থানীয় ৰাইজে আটক কৰি যুৱকজনক গতাই দিয়ে আৰক্ষীৰ হাতত মনসা পূজা কৰিম বুলি চন্দা তুলিবল গৈছে ঘৰতে কৈছে সি কিবা কিবি জানে মানে মোক কৈছে মানে তাৰপিছত সি কৈ আছিলে যে এই গাড়ীখন কাৰ মই কৈছোঁ মোৰ মানুহজন টয়লেট গৈছে লেট্ৰিন কৰিবলৈ তাৰপিছত কৈছে মানুহজনক মাতক তেতিয়া মই কৈছোঁ মোৰ মানুহজনটো নাই টাউনত গৈছে বুলি আপুনি বাহিৰত ওলাই আহিছে বাহিৰত আহিছে কৈছে পানী খাম তো পানী খাবলৈ দিলোঁ গিলাচত তো বাহিৰৰ পৰা ওলাই পিনে কৈছে এই গাড়ীটো শনিবাৰ মংগলবাৰ চলাবলৈ নিদিব নহ'লে আপোনাৰ হাজবেণ্ডৰ এক্সিডেণ্ট হ'ব মই কি কথা কৈছে আপুনি আজিলৈকে মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হোৱাই নাই এইটো গাড়ী দিব এই ইমানটোৱে কয় তাৰপিছত ঠিক ওলাই আহিব মুছলিম মানুহ নেকি নাই মই সুধি কৰা নাই মানে পইচা দিবৰ কাৰণে এইটোৱে মানে তো মই পইচাটো দিলোঁ তাক ৩৫ টকা পইচা দিলোঁ পূজা কৰিম বুলি আৰু তাৰপিছত মানুহটো কৈছে ইয়াত কি জাতি আছে তো মই কৈছোঁ বিহাৰী আছে বেংগলী আছে যা পূজাৰ কাৰণে বিচাৰিলে পাবি পইচা এইটোৱে গ'ল এইপিনে শুনিছোঁ এতিয়া বোলে চুৰ বুলি ধৰি পিনে পিটি আছে চবে ওলাই আহিছোঁ মই ঘৰৰ পৰা চাইছোঁ চুৰ ল'ৰাটো আহিলে আহি ঘৰত সোমাই কৈছে মনসা পূজা মানে কিবা এটা সহায় কৰিছে মই সুধিলোঁ ক'ত পাতিব জেগাটো ভালকৈ ক'ব নোৱাৰিলে তাৰপিছত বোকাজান বুলি কৈছে আৰু বোকাজান বুলি কৈছে মই বোলো বোকাজানত পাতিবলৈ ইয়াত বিচাৰিলে কেনেকৈ হ'ব আৰু মোৰ বোলো চোৱা লাগি আছে মই দিব নোৱাৰোঁ তাৰপিছত মোৰ তাৰপৰা ওলাই আহি মই এইখিনিত দুই এজনক ক'লোঁ যে এনেকৈ ল'ৰা এটা আহিছে কিন্তু মোৰ সন্দেহজনক যেন লাগিছে তাৰপিছত সেইপিনে গৈ ২ তাৰিখত সোমাওঁতে তেনেকৈ দুইকে সোধা পোছা কৰিলত সি নামটো কৈছে কিবা ৰহিম আলী বুলি সেইকাৰণে সন্দেহত সকলোৱে ধৰি এতিয়া পুলিচক খন্দা দিয়া হৈছে তেওঁ লং পেণ্ট টি চাৰ্ট আৰু জোতা চোতা পিন্ধিহে আহিছে সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24